কিমান কষ্টৰ মূৰত এখন বাড়ি হয় নহয় যোনে বাড়ি পাতে সেহে গম পাব গম পাইছে ওপৰতে কুৱাবিলাকে কি গম পাব দেখিছে মোৰ এটো কুৱাৰিং আছিলে হা কুৱাৰিংটোত মানুহজনে এনেকে ফুল ৰুই থৈছে চাওকচোন কি ধুনিয়াকে ফুলিছে অকল সেই ফুলিয়ে নহয় ইয়াত টগৰো আছে আৰু এটো এটা বেলেগ টগৰ আৰু আমাৰ গাঁৱত থকা টগৰটো বেলেগ গাঁৱত থকা টগৰটো ছাগলীয়ে খাই খাই দিয়ে গম পাইছে না এইটো কলি হৈছে চাওক দেখিছে এইটো টগৰ ইয়াত পাবলে নাই মই বেলতলাৰ পৰা আনিছিলো এইটো এনেকে ৰুইছে কি ধুনিয়াকে ফুলি আছে বৰষুণ দিলে ইহতৰ ৰূপেও খলনি হয় কিন্তু বৰষুণ নিদিলে মৰি যোৱা নিচিনা গছবিলাক হেই হৈ থাকে মানে তললে মূৰ কৰি থাকে হাই হেল্ল' সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আহকচোন আজি মোৰনো ভিডিঅ'টোত কি আছে আজি আকৌ আৰম্ভ কৰিছো ৰাস্তাৰ কাম গম পাইছে মানুহখিনি ঘৰে ঘৰে কলুংগে কোৱা পিছত মোৰ ওচৰৰ দুজনমান মানুহ ওলাই আহিছে তেওঁলোক কামত লাগি আছে মই এতিয়া আহি আছো তালে এবাৰ গলুহি চাহটা দিলুহি দি পেলাই আকৌ মোৰ অলপ মানে ইটাবালি বেলেগত পেলাইছিলে সেইখিনি কহিয়াই দিলো আৰু দুজনী মাইকী মানুহ লৈ পেলাই দমসম দিছো আৰু যে মইহে বাৰু এফালে দি অহা যোৱা কৰো নেকি আপোনালোক নাহে নেকি সেই বুলি কৈ পেলাই তেনেকে আনিছো তাৰছতে মাইকী কিজনীটো বাৰু লাগিলে তিনিগৰাকী মাইকী মানুহ আৰু তিনজনমান মতা মানুহ মাতি আনিছো এতিয়া আকৌ তাত আহি আছো ৰাস্তাৰ কামত কিমান আগবাঢ়িছে হেতু চাওঁগে নহলে মানে খান্দি দিলে যে আৰু বোল্ডাৰ পেলাই থৈছে স্কুটি বাইক সাইক যাব পৰা নাই এতিয়া শুনাই পেলাইহে গালি নিদিয়ে মনে মনে বা ভিতৰৰ পৰা কি গালি দি আছে কোনে মানে কি ঠিক নহয় জানো খাও খাব লাগিব সেইকাৰণে মানুহ লগাই পেলাই আকৌ এতিয়া কাম কৰাই পেলাই মানে যেনতেন স্কুটিখিনি আনিব পৰা কৰি দিছো পাহাৰৰ পানী বহু স্পিডত যায় নহয় জানো সেইকাৰণে কি কৰিছো জানে এয়া চাওক মানে জেনি ধাৰাটো বয় হেফালে দিয়ে গাত হৈ যায় যে এইফালে এনেকে এনেকে ড্ৰেইনবিলাক খনাই দিছো এয়া চাওক এইফালে দি স্কুটি যোৱা ধেমালি পাইছে নেকি চাওকচোন এইখিনি জায়গা এটা কেনেকুৱা ড্ৰেইন হৈ গৈছে পানী গৈ গৈ তাতে মানে কিছুমানে স্কুটি নিছে আমাৰ বাৰু নিয়া নাই আমাৰ লৰাটো খুজকাঢ়ি গৈছে এইখিনি ময়ে গালি দিছো এয়া চাওক মাজত ৰাস্তাৰ মাজতে এটো কেনেকুৱা ড্ৰেইন নিছে দেখিছে এটো এই তিনিওজনীয়ে আমি অথনি কাম কৰি গৈছো গম পাইছে এতিয়া আমি আকৌ ড্ৰেছ খলাই খলাই আহিছোংগে যে বোকা লাগিছিল ইমান বৰষুণ আৰু এফালে এই গাড়ী আহিব পৰা হৈছে আকৌ মাল পৰি আছে এই গাড়ীখন আমাৰ পাহাৰত তেনেকুৱা গাড়ীহে চলে ট্ৰাক চাক নচলে সেইখিনি উঠাই নিদিব নেকি খুৰা গোটেই ৰাস্তাটো খান্দি পেলোৱা হৈছিল যে এতিয়া এফালে মানে কি হৈছে এই বোল্ডাৰ দি তাৰ মাজত এই শিলৰ যে গুড়াটো বালি টাইপৰ এই হেতু বস্তু ভৰাই ভৰাই দিছে যাতে বৰষুণ আহিলেও সেই বিলাকৰ মাজত সোমাই ৰাস্তাটো এইবিলাক ফুটাবিলাক বন্ধ হৈ যায় আৰু নহ তেতিয়া মানে স্কুটি বিলাক আহিব পাৰিব এনেকে দি দিছে নহলে বহুত শাস্তি হৈছে মানুহখিনি ৰেয়া এই বস্তু পৰি আছে আৰু 5 দিন মানৰ পিছত ঘৰলৈকে গাড়ী যাব আৰু আমাৰ পাহাৰত এনেকুৱা গাড়ী চলে সব এয়া জি গাঁও জেগাত ট্ৰাকত যায় ন আমাৰ এয়া এনেকুৱাই জি অলপ অলপ ধৰে সব ওলাই আহিলে কাম কৰা মানুহ চাওকচোন আমাৰ এয়া কি ধুনীয়া হৈ গ'ল গাত চাত নাইকিয়া হৈ গ'ল এতিয়া এনেকে মানুহবিলাক কামত লাগিলে কিমান ভাল লাগে চাওকচোন মতা মাইকী সব ওলাই আহিছে চাবলৈ হলেওটো মানুহ লাগে ন চালেও এটা মানুহে মানে সাহস পায় কাম কৰিবলৈ এইয়া দেখিছে ৰাস্তা হৈ যাব এবাৰ আমাৰ কি মানে সিলিং ফেন এটা সিলিং নহয় কিবা ফেন মাল পেলোৱা লগে লগে মানুহখিনি লাগি যায় এতিয়া কাম কৰিছে চাওক ইমান দিন ঘুমাই আছিলে অকন দমসম দিলেহে মানে ওলাই আহে আপোনালোকক দেখালোৱে ন মানুহখিনি কেনেকে আগভাগ লবলে মানে এতিয়া গৈছে অলপ মানে দমসম নিদিলে নহয় আৰু তাৰপিছত গলো 3-4 জন মান এবাৰ লগ হলো লগ হৈ পেলাই কামখিনি কৰিলো আৰু প্ৰায়খিনি কামে হৈছে এতিয়া পইচা পাতিখিনি দিয়া নাই 2 ঘৰে দিছে আৰু মানে কি হৈছে এতিয়া সেই পইচা যিমান উঠে
তাৰ ওপৰত নিৰ্ভৰ কৰিহে ঢালাইটো কেনেকৈ মৰা যাব মানে সেইটো আলোচনা কৰিব লাগিব। আকৌ এতিয়া যিখিনি পৰা হৈছে আমি 3-4টামান মিলি পেলাই কামখিনি কৰি আছোঁ। কালিৰ পৰা পইচাখিনি তোলা কাম আৰম্ভ কৰিম আৰু বাজেটটো চাই পেলাইহে মানে আমি আগবাঢ়িব লাগিব, নহ'লে নহ'ব। আৰু যিহেতু মতা মানুহবিলাক মানে কামত যায় ন, ছুটি নাথাকে, সেইটো কাৰণে ঢালাই কামটো আমি দেওবাৰ মানে কৰিম বুলি ভাবিছোঁ। যদি তাৰ আগত মানে বন্ধ পাই যাওঁ, কিবা বন্ধ চন্ধ থাকি যায়, তেন্তে হ'লে আগুৱাই যাব, নহ'লে আমাৰ দেওবাৰলৈ কামটো ক্লিয়াৰ কৰিম। আৰু আজি 3-4বাৰমান গৈছোঁ মই, গম পাইছে। আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান নহ'ব চাগে, কিমান হয় নাজানো। 3-4বাৰ অহা যোৱা কৰিছোঁ, গম পাইছেনে। মানে কামখিনি লগোৱাৰ পিছত নিজে চাই নাথাকিলেও ভাল নালাগে, আৰু অকলে অকলে খুৰাই কৰি থাকিলেও ভাল নালাগে ন। পিছতহে মানুহখিনি ধৰক আহিছে, তাৰপিছতে বোল্ডাৰ পেলাইছিলে এঠাইত আৰু থ'লে এঠাইত, সেইকাৰণে আমি নিজে আৰু 3জনী মানুহ গোটাই পেলাই আমি নিজে অলপ সহায় কৰি দিলোঁ খুৰাজনক। গতিকে ভাগৰো লাগিছে, এই পাহাৰটোত উঠা নমা কৰি থকাও ধেমালি নহয়। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰে যদি যোনসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।